নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমি আজি কচু কেনেকৈ বনাই আপোনালোকক দেখাম। এয়া দেখিছে মই কচু লৈ আহিলোঁ, ইয়াৰ লগতে আছে গুটি বিলাহী আমাৰ, দেখিছে নহয়। এয়া গোটেইখিনি আমি ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই এয়া মচন্দৰীও লগত লৈছোঁ, মধুসোলেঙো লৈছোঁ, এয়া কলপাত এখন লৈ পেলাই এয়া ৰ'দত শুকুৱাবলৈ লৈ গৈছোঁ। এয়া ৰ'দত কলপাতখন দিলোঁ, এয়া গোটেইখিনি মই যোগাৰ কৰি ল'লোঁ। আপোনালোকে চাওক, ধুনীয়াকৈ কাটি কুটি ধুনীয়াকৈ ল'লোঁ, মানে যোগাৰ কৰি মই নিজেই ল'লোঁ বস্তুখিনি। ধুনীয়াকৈ চাফ চিকুণ কৰি কণ বিলাহীখিনি দি দিম আৰু এখনত পাতখিনি অকণমান শুকালেই পাতখনত বান্ধি দিম। এয়া পাতখন অকণমান শুকোৱাৰ পিছত এয়া দেখিছে নহয়, আদা অকণমানো দি দিছোঁ, আদা, পিঁয়াজ, নহৰু, জলকীয়া চব মিক্স কৰি এয়া গোটেইখিনি মই পাতত দিলোঁ, ধুনীয়াকৈ পাতত দিছোঁ। এয়া দেখিছে, ধুনীয়াকৈ আপোনালোকেও বান্ধিব পৰিপাটিকৈ বস্তুখিনি। ধুনীয়াকৈ পাতকণ এয়া বান্ধি লৈ পেলাই এয়া দেখিছে নহয়, ধুনীয়াকৈ দেখিছে কেনেকৈ গাঁঠি দি দিলোঁ। এনেকৈ গাঁঠি দিব আপুনি। এতিয়া মই আকৌ খেৰত আকৌ বান্ধিম। ইয়াক খেৰত বান্ধি দেখিছে নহয়, এই খেৰত বান্ধি তাৰ মাজতেই মানে আছে কচুৰ টোপোলাটো, এই কচুখিনি তাতে সিজিব আৰু। ইয়াত খেৰৰ পৰাই উলিয়ালোঁ কচুখিনি, তাৰপৰা মানে অলপ কম সিজিছে। এয়া দেখিছে নহয়, ইয়াৰ গোটেইখিনি ৰেচিপি ইয়াত টেঙা দিলোঁ। টেঙা দি পেলাই পিছত এয়া ধুনীয়াকৈ মিক্স কৰিছোঁ নিমখ চিমখ দি। এয়া ফাইনেলি আমি খাবলৈ আহিছোঁ আৰু। এয়া ফাইনেলি আমি খাম। এয়া মাছৰ জোলো আছে আমাৰ, এয়া কচু দেখিছে, এয়া মচন্দৰী চাটনিও আছে, আজি খাম আৰু। থেংক ইউ। ভাল পালে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক কৰিব। কেতিয়াবা এনেকৈ ঘৰতে বনাই আপুনি চাওক, মাছ মাংস নোহোৱাকৈ, মছলা নোহোৱাকৈ, নিজৰ ঘৰৰ পদূলি মূৰতে থকা বস্তুৱেও ভাত এসাঁজ খাব পাৰি ধুনীয়াকৈ। থেংক ইউ। Bye.